হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ইয়ৰ ফেভৰেট চেনেল GK পাৰফেক্ট। তো এতিয়া মই লৈ আহিছোঁ তোমালোকৰ বাবে 3 নম্বৰ পাৰ্টটো, মানে 101 নম্বৰৰ পৰা 120 নম্বৰলৈকে এছামিজ ছেকশ্যনৰ আনচাৰ কিটো। যদিও গোটেইকেইটা মই ওলাব পৰা নাই, 3-4টামান ময়ো পোৱা নাই। আৰু বহুতে কৈছে যে এছামিজ ছেকশ্যনটো বহুত টান আহিছে, কিন্তু এইটো সঁচাকৈয়ে টান আহিছে। ময়ো বহুতখিনি টানেই পাইছোঁ পেপাৰটো। নিগেটিভ মাৰ্কিঙত ইমান টান পেপাৰ আচলতে আহিব নালাগিছিল। ষ্টিল আৰু যিসকলে পাৰিছেতো পাৰিছে আৰু বাকী বহুতে কৈছে যে মোৰ স্ক'ৰ ৰিটাৰ্ণ মানে 100ৰ ভিতৰত বহুতখিনি স্ক'ৰে আহিছে, কিন্তু মানে এছামিজত মই পাছ নকৰিম। সেইটো হ'বও, কাৰণ পেপাৰটো সঁচাকৈয়ে টান আহিছিলে। এনেকুৱা টান এছামিজ টান পেপাৰ এবাৰ আহিছিলে 2022ৰ কম্পিউটাৰ এছিষ্টেণ্ট। তেতিয়া মই দিছিলোঁ, মই কোৱালিফাই কৰিছোঁ এইটো এক্সাম, ভাইভাও দিছিলোঁ। কিন্তু এছামিজ পেপাৰখন ইমানেই টান আহিছিল যে মই মানে এনেকুৱা লাগি গৈছিল যে মই ক্লিয়াৰ কৰিবই নোৱাৰিম। চাগে নিগেটিভ মাৰ্কিং থকা হ'লে তেতিয়া ময়ো এছামিজত ফেইল কৰিলোঁ হয়। সেইবাৰ মই 11 পাইছিলোঁ, কিন্তু নিগেটিভ নাছিল বাবে চাগে মই 11 পাইছিলোঁ সেইটো পেপাৰত। তো কেতিয়াবা হাইকোৰ্টৰ এছামিজ পেপাৰ বহুত টান আহি যায়। তো ব'লা এতিয়া আমি আনচাৰ কিটো মিলাই চাওঁ। কুৱেশ্যন নম্বৰ 1টোৰ আনচাৰ হ'ল চেঁচা। এইটো টপতৰ বিপৰীত শব্দ সুধিছিলে, চেঁচা। 2 নম্বৰটো স্নায়ৱিক। 102 নম্বৰটো মোৰ এটা ফ্ৰী এছামিজ গ্ৰামাৰৰ PDF দিছিলোঁ। এইটো একচুৱেলি কিবা বুকৰ পৰাই দিছিলোঁ বাৰু। ফ্ৰী এছামিজ গ্ৰামাৰৰ PDF আছিল। সেইটো মই মানে দি থৈছিলোঁ টেলিগ্ৰামত বহুত আগতে। আৰু মই কৈছিলোঁ যে হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি আৰু এই গ্ৰামাৰৰ PDFটো চালে মানে অলমষ্ট এছামিজটো কোৱালিফাই কৰিব পাৰিব যদি ভালদৰে চোৱা যায়। তো মই এনেকৈ কৈছিলোঁ চাবৰ কাৰণে যিসকলক। তো তাৰ পৰা 102 নম্বৰ কুৱেশ্যনটো কমন আহিছিল, এইটো মই স্ক্ৰীনশ্বট দিছোঁ। নেক্সট 103 নম্বৰ কুৱেশ্যনটো তাৰ পৰা আহিছে, অতিশয় আতিশয্য। এই কুৱেশ্যনটো চালে গম পাবা, এইটো কমন আহিছিল। তাৰপিছত 104টো ষাণ্মাসিক, এইটো 105 চি আনচাৰ। মই এইটো গুগলত চাইছিলোঁ, মাতুল মানে মামী নে কি বুজায়, কিবা এনেকুৱা হয় মিনিংটো। তো সেইটো মাতুলানি হয়। বাকী 106ৰ আনচাৰটো মই বিচাৰি পোৱা নাই। সেইটো অফিচিয়েল আনচাৰ কি আহিলে চাব লাগিব। মই মিছামিছি এনে দিয়া নাই আৰু কনফিউজ কৰিবৰ কাৰণে। 107ৰ আনচাৰটো হ'ব বি, আৰু এইটো মই স্ক্ৰীনশ্বট দিছোঁ। এইটো কমন পৰিছিলে, এইটো অৰবিন্দ, পদুম এইবিলাক চব আছিল তাৰমানে PDFটোত। 108 আৰু 9টো মই পাৰা নাই নিজে ওলাব, বা মই ইমান ৰিচাৰ্চ কৰিব সময় পোৱা নাই এতিয়া, সেইবাবে মই এইটো দিয়া নাই। 110ৰ আনচাৰ বি। 111টোৰ এইটো মই লিখি থৈছিলোঁ, হাতেদি লিখি থৈ দিছিলোঁ 4 নম্বৰত, যি কষ্ট সহিব পাৰে কষ্ট সহিষ্ণু। এইটো কমন আহিছিল, মোৰ PDFটোত আছিলে। 112 চি। 113 এ। 114টো বি হ'ব। এইটো গা নাই, কেটেঙা। এইটোৰ আনচাৰ কেটেঙা হয়, এইটো PDFটোত আছিল। 115 আনচাৰটো বি, এইটোও আছিলে PDFটোত। 116 চি, সমীচীন। 117 এ, ত্ৰিজামা মানে যামিনী ৰজনী নিশা ৰাতি। এইটো সমাৰ্থক শব্দ, এইটো PDFটোত আছিলে, প্ৰথমতে আছিল একদম। 118 নাহৰ ফুটুকী, এইটো আনচাৰ বি হয়। এইটো PDFটোত আছিল বাবে মই স্ক্ৰীনশ্বট দি দিছোঁ। 119ৰ আনচাৰটো বি হ'ব, আৰু 120 এইটোও PDFটোত আছিলে, মই এইবাবে স্ক্ৰীনশ্বটটো দি দিলোঁ। তো অভাৰঅল টোটেল 9টা কুৱেশ্যনে মোৰ সেই PDFটোৰ পৰা কমন পৰিছিল। সেইবাবে মই সকলোকে কৈ আছিলোঁ আগৰ পৰাই যে এই PDFটো যদি ভালদৰে পঢ়া, তোমালোকৰ মানে এক্সামটো এটলিষ্ট কোৱালিফাই হৈ যোৱা চান্স থাকে। আৰু প্ৰিভিয়াছ ইয়েৰখিনি চাই থ'লেও ভাল। যদিও বাৰু প্ৰিভিয়াছ ইয়েৰৰ পৰা কমন পৰা নাই এইবাৰ, কিন্তু এটা চাগে পৰিছে, সেইটো এই ঘনকৈ দিবা আলি, এই কুৱেশ্যনটো চাগে প্ৰিভিয়াছ ইয়েৰত আছিল, মোৰ মনত পৰি আছে। তো অভাৰঅল যদি চাব যাওঁ আমি সেই দুটা PDFৰ পৰা 10টা কুৱেশ্যন মানে কমন পৰিছে। তো এতিয়া নিগেটিভ মাৰ্কিঙত যদি এই PDF দুটাই ভালদৰে পঢ়িলা হয়, বেছি নাছিল তাত, বহুত কম পেজ আছিল, তো এটলিষ্ট মানে 9 বা 10 আৰু ধুনীয়াকৈ উঠাব পৰা গ'ল হয়, আৰু বাকী 10টা এৰি দিলেও প্ৰব্লেম নাছিল। কিন্তু এতিয়া যদি তুমি 9টা 10টা এইটো কৰিছা, তাৰপাছত আকৌ বাকীখিনি যদি নিগেটিভ কৰিছা, তেতিয়াহ'লেতো 8 পোৱাটো অলপ দিগদাৰ হৈ যাব। তো যি কি নহওক, মই অভাৰঅল গোটেই পেপাৰখনৰ ভিতৰত এছামিজ ছেকশ্যনটোৱে বহুত হাৰ্ড আহা বুলি পালোঁ, নিজে চাইও পাইছোঁ। মই নিজেও এছামিজ বেকগ্ৰাউণ্ডৰ হয়,
কিন্তু মই নিজেও বহুত টান পাইছোঁ পেপাৰটো নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত কৈছোঁ যদি নিগেটিভ মাৰ্কিং নাথাকিল হয় তেতিয়াহ'লে মানে প্ৰব্লেম নাছিল ঠিকেই আছিল উঠাব পৰা গ'ল হয় দুই এটাতো টুক্কা মাৰিও লগাব পৰা গ'ল হয় কিন্তু নিগেটিভ মাৰ্কিঙত তাৰমানে পেপাৰটো বহুত হাৰ্ড আহিছে এছামিছৰ ক্ষেত্ৰত কৈছোঁ বাকী ইংলিছ পৰ্শ্যনখিনি বহুত ইজি আহিছে জিকেৰ কাৰেণ্ট এফেয়াৰ্ছখিনি অলপমান হাৰ্ড যেন লাগিল কাৰণ অলপ পুৰণা দিছে বাকী জিকে পৰ্শ্যনখিনি অলপমান হাৰ্ডে আছিল বাকী ইংলিছটো ঠিক আছিল তো এতিয়া যিহেতু মই গোটেইখিনি দিলোঁৱে প্ৰায় এছামিছৰ কেইটামান ৰৈ গ'ল বাৰু সেইকেইটা মই যিহেতু বিচাৰি পোৱা নাই মই মিছাকৈ আৰু দিব বিচৰা নাই এনে আইডিয়া কৰি দিয়া নাই আৰু এইটো পাছত অফিচিয়েল আনচাৰ কি আহিলে বিচাৰি চাব লাগিব তাতেই চাব লাগিব বেলেগ উপায় নাই আৰু যিহেতু মই গোটেইকেইটা পাৰ্ট দিলোঁ মানে গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ কিয়ে দিলোঁ তো এতিয়া তোমালোকে প্ৰথম সেই 100টা এছামিছটো চাই ল'বা এছামিছটোত যদি 8+ আহি আছে তাৰ পাছত বাকী সেই 100টা কুৱেশ্যনৰ ভিতৰত কিমান তোমালোকৰ আহি আছে কিমান স্ক'ৰ আহি আছে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা যিসকলে জইন হোৱা নাই কাৰণ কিছুমান যদি মই ইয়াৰে মডিফাই কৰিব লগা হয় ছাপ'জ কিবা এটা যদি ভুল হৈ গ'ল তেতিয়া মই এইটো মডিফাই টেলিগ্ৰামত দি দিম সেইকাৰণে আৰু লগতে যিকেইটা কুৱেশ্যনৰ আনচাৰ মই পোৱা নাই সেইকেইটা অলপমান মই লাহে এই দুদিনত অলপ বিচাৰিম যদি বিচাৰি পাওঁ তেতিয়া মই আপডেট দি থাকিম তেতিয়াতো এটা কুৱেশ্যনৰ বাবে মই ইউটিউবত ভিডিঅ' বনাব নোৱাৰোঁ সেইবাবে মই টেলিগ্ৰামতে দি দিম তাত ইজি হয় সেইকাৰণে যিসকলে জইন কৰা নাই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো পাই যাবা তাত জইন হৈ থাকিবা জিকে পাৰফেক্ট বুলি আছে তো বাকী আজি এক্সামটো কমপ্লিট হ'ল এতিয়া যিসকলে স্ক'ৰটো অলপ ভাল অহা যেন লাগিছে ভাল বুলি কথা নাই যিসকলৰ এনেও কাট অফ কমেই যাব চাগে কাৰণ পেপাৰটো অলপমান লেভেলটো ঠিকেই আছিল এছামিছত বহুতে পাছ কৰিব নোৱাৰিবই যিটো দেখিছোঁ মই তো সেইকাৰণে কোনো নাভাবিবা যে মোৰ স্ক'ৰটো কম আহিছে মই এতিয়া নেক্সট ষ্টেজৰ কাৰণে প্ৰেক্টিছ কৰিম নে নাই মই ভাবোঁ যে তোমালোকে নেক্সট ষ্টেজৰ কাৰণে প্ৰেক্টিছ কৰি থাকা যদি অলপমান ডিচেণ্ট স্ক'ৰ আহিছে আৰু 60+ মান আহি আছে তেতিয়াহ'লেতো এতিয়া ষ্টিল মই কাট অফৰ কথাটো নকওঁ তথাপিও আৰু 2 ঘণ্টামানকৈ অলপমান কম্পিউটাৰ প্ৰেক্টিকেলটোৰ কাৰণে ডেইলি 2 ঘণ্টামানকৈ প্ৰেক্টিছ কৰি থাকা পাছ কৰা নকৰা সেইটো পিছৰ কথা এইটো ৱেষ্ট নাযায় প্ৰেক্টিছ হৈ থাকিব একো লছ নহয় তো বাকী জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি থাকা লগতে 2 ঘণ্টা এটা টাইম দি পেলাই বা 1 ঘণ্টা হ'লেও টাইম দি কম্পিউটাৰ প্ৰেক্টিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা লগতে কম্পিউটাৰ প্ৰেক্টিকেলৰ কাৰণে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে মই এটা জল্দি ভিডিঅ' এটা আনিম তাৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে তোমালোকে মিছ নকৰা ভিডিঅ'বিলাক তো আজিলৈ বাই গুড নাইট